নমস্কাৰ। সদ্যপ্ৰয়াত কবি জোনমণি দাসৰ এটি কবিতা আপোনালোকৰ আগত আবৃত্তি কৰিব খুজিছোঁ। কবিতাৰ শিৰোনাম সমাধিফলকৰ খণ্ডবাক্য। মোৰ তেজতেই তিতি আছিল অন্তৰীক্ষৰ অজস্ৰ সূৰ্য, যাৰ ৰশ্মি তোমালোকে নেদেখিলা। মোৰ আক্ষেপ থাকি গ'ল এইবাবেই যে কোনো এটা বসন্তত কোনো এটা চৰায়ে মোৰ বিথিকাত এখন্তেকো নিজিৰালে, অথচ সুৰ আৰু সুহুৰিৰে মই ধ্বনিময় কৰিলোঁ প্ৰতিটো ৰমণীয় বসন্তক। তোমালোকে আওকাণ কৰিলা পুলকিত প্ৰণয়ৰ সেই ৰাগ আৰু ৰাগিনী। পৰমাৰ্থৰ পৰম বিস্ময়ত মই জীয়াই থাকোঁতেই মৰিলোঁ, অথচ হিমাল হেমন্তৰ আটকীয়া আখৰৰ আখ্যানেৰে জীয়ালোঁ শুকান শব্দবোৰৰ কল্লোলিত কণ্ঠস্বৰ। এতিয়া কোনেও মোক অনাগত বসন্তৰ পহিলা বৰষুণে গজোৱা ঘাঁবোৰৰ কথা ক'ব নালাগে, গছে গছে গান গোৱা চৰাইবোৰৰ কথা ক'ব নালাগে। জুবিনৰ গানত মায়াবিনী হৈ উঠা ৰাতি কোনেও মোক সোঁৱৰাই দিব নালাগে মদৰ পিয়লাৰ মহঙা মাধুৰ্য। মৰা গছৰ শিপাই কেনেকৈ জানিব মাটিৰ সোৱাদ, নৰা বগৰী আৰু নাহৰ গছবোৰেহে জানে মাতে কথাই মাতৃভাষা ক'বলৈ। ঈশ্বৰৰ ইচ্ছাতেই মই জন্মিছিলোঁ নিৰুত্তাপ শব্দৰ অমোঘ উচ্চাৰণত। ধন্যবাদ।